চহৰৰ নিউ মাৰ্কেটত প্ৰথমখন ডিজিটেল ছবিঘৰ মুকলি। ৰৈ ৰৈ বিনালে ছবিখনৰ শুভমুক্তিৰ প্ৰাক মুহূৰ্তত গোৱালপাৰা চহৰত বহু প্ৰতীক্ষিত প্ৰথমখন ডিজিটেল ছবিঘৰ আজি মুকলি কৰা হয়। চহৰৰ নতুন বজাৰত থকা এটি 10 মহলীয়া অট্টালিকাত ডায়মণ্ড চিনেমা হল নামেৰে নামাকৰণ কৰা ছবিঘৰটো মুকলি কৰে গোৱালপাৰা জিলাৰ আয়ুক্ত প্ৰদীপ টিমুঙে। ছবিঘৰটো ফিতা কাটি মুকলি কৰাৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হয়। জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ লগতে গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক একে ৰছিদ আলম, জলেশ্বৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক মঈনুদ্দিন আহমেদ, চহৰ উন্নয়ন প্ৰাধিকাৰীৰ অধ্যক্ষ দীপক নাথ, বেচাকিনা নিগমৰ অধ্যক্ষ আব্দুৰ ৰহিম জিব্ৰান, গোৱালপাৰা পৌৰসভাৰ সভাপতি মহানন্দ পাঠক আদি বিশিষ্ট লোক উপস্থিত থাকি প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে। লং পেণ্ডিং এটা ডিমাণ্ড আছে আমাৰ গোৱালপাৰা ৰাইজৰ যে আমাৰ খুব ভাল এটা প্ৰেক্ষাগৃহ নাই। এটা শীতল বায়ু থকা এটা ধুনীয়া পৰিৱেশ য'ত নেকি ল'ৰা ছোৱালী আহি খেলিব পাৰে, গেমিং খোৱা খাদ্য তেনেকুৱা এটা পৰিৱেশ আমাৰ গোৱালপাৰা চহৰত বিপৰীত আছে, কিন্তু আমাৰ ইয়াত নাই। ত' এটা লং ডিমাণ্ড এটা আছিলে আৰু মই সুখী হৈছো আজি আমাৰ ইয়াত হৈছে, আৰু লগতে তাতকৈ আৰু বেছি সুখী হৈছো যে এইখন প্ৰেক্ষাগৃহ সদায় স্মৰণীয় হৈ যাব, কাৰণ আমাৰ হিয়াৰ মঠু জুবিন গাৰ্গৰ যি ফিল্ম, সেই ফিল্মেদি এইখন প্ৰেক্ষাগৃহ আৰম্ভ হ'ব। চ' মই ভাবো এটা খুব ভাল খবৰ আৰু আমাৰ গোৱালপাৰা ৰাইজৰ কাৰণে এটা ভাল খবৰ। আমাৰ এটা স্থান বা এটা জাগা আমি পাইছো, য'ত নেকি আমি ভাল এটা ৰিলেক্সেশ্যনৰ কাৰণে আমি এটা কিন্তু ব্যস্ততাৰ মাজত এটা সময় যদি অলপ মানুহে বিচাৰে এণ্টাৰটেইনমেণ্ট, সেই সুবিধাটো কৰি তাকে মই সকলো গোৱালপাৰা ৰাইজলৈ মই এটা হেৰি দিছো, কি বুলি কয়, শুভেচ্ছা জনাইছো যে এটা আমাৰ ইয়াত এনেকুৱা এটা প্ৰেক্ষাগৃহ এটা আৰম্ভ হ'ব 31 তাৰিখ। এনে মই দীৰ্ঘদিন পিছত আজি মোৰ সপোন পূৰণ হ'ল। যদিও যিখিনি আনন্দিত হ'ব লাগিছিল, মই আনন্দিত পুৰুষক কৰিব পৰা নাই, কাৰণ আমাৰ হিয়াৰ আমঠুৱা জুবিন গাৰ্গ আজি আমাৰ মাজত নাই। তথাপিও যিয়ে নহওক কিয় ৰৈ ৰৈ বিনালৈ চিনেমাৰে যদি আমি মোৰ ডায়মণ্ড চিনেমা হলখন মুকলি কৰিব পাৰিছো, এইটো কাৰণে নিজকে বহুত ধন্য বুলি মানিছো। আৰু চবেই 31 তাৰিখে আহিব, ৰাতিপুৱা 8টাৰ পৰা শ্ব' আমাৰ আৰম্ভ হ'ব। যোনে টিকেট আমাৰ বুকিং হৈ গৈছে অলৰেডি, যোনে আহিব গোৱালপাৰা ৰাইজৰ আশীৰ্বাদ। কিমানটা শ্ব' হ'ব তাতে? আমাৰ 6টা শ্ব' হ'ব। টিকেট বুকিং হৈ গৈছে? আমাৰ 3 দিন ফুল হৈ গ'লে, 4 দিনে ফুল হৈছে। এটা ৰাতিপুৱা 8টাৰ শ্ব', 2টা না 3টা মান টিকেট আছে, 4টা ফুল হৈ গৈছে। তথাপি 7 দিনৰে মোটামুটি 5-6 দিনৰ 75% টিকেট গুচি গৈছে। মোটামুটি বুক মাই শ্ব' আছে এভেইলেবল। কলত কাউণ্টাৰ কালিৰ পৰা খোলা কৰা হৈছে, চবেই এভেইলেবল পাই যাব কাউণ্টাৰ।